বিহালীৰ অগ্নি পৰীক্ষাত বিফল হ'ল গৌৰৱ গগৈ। গৌৰৱৰ অহংকাৰৰ পতন ঘটাই শেষ হাঁহি পীযুষ বাহিনীৰ। কি যে হোৱা নাছিল বিহালীত। উপনিৰ্বাচনৰ গুণাগথা আৰম্ভ হোৱাৰে পৰা বিহালী সমষ্টিক লৈ আৰম্ভ হৈছিল বিশেষ চৰ্চা। পূৰ্বৰ বিৰোধী ঐক্যই সিদ্ধান্ত লৈছিল উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ। সময় বাগৰাৰ লগে লগে সলনি হৈছিল প্ৰেক্ষাপট। বিৰোধী ঐক্য হৈছিলগৈ অসম সন্মিলিত মৰ্চা। কিন্তু সন্মিলিত হ'ব পৰা নাছিল দলসমূহ, কিয়নো আভ্যন্তৰীণ কণ্ডলত জৰ্জৰিত কংগ্ৰেছৰ গৌৰৱ গগৈৰ শিবিৰে বিহালীত অকলেই এঘৰি যুঁজাৰ পৰিকল্পনা কৰিছিল। সেয়েহে ভূপেন বৰাৰ শিবিৰৰ দাবীৰ পিছতো সন্মিলিত মৰ্চাৰ পৰা ওলাই গৈ কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ নকৰোঁতেই জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল কংগ্ৰেছে। তাৰ পিছৰে পৰা বিহালীত খোপনি পুতি বহি লৈছিল গৌৰৱ গগৈ। প্ৰায় ৪০ দিনে জয়ন্ত বৰাৰ হৈ প্ৰচাৰ চলাইছিল গৌৰৱে। বিহালীত বিৰোধীৰ সমৰ্থন নোহোৱাকৈ দ্বিতীয় যোৰহাট হিচাপে প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছিল গৌৰৱ। সমান্তৰালভাৱে যোৰহাট লোকসভা সমষ্টিৰ পৰাজয়ৰ পুতক তুলিবলৈ খোপনি পুতিছিল বিজেপিৰ পীযুষ হাজৰিকা বাহিনীয়ে। মিনি দিছপুৰলৈ পৰিণত হৈছিল বিহালী। আৰু অৱশেষত বিজেপিৰ ৰাজনৈতিক প্ৰতিশোধ যেন পূৰণ হ'ল। ২৩ নৱেম্বৰত ঘোষিত ফলাফলত ৯,০৫১টা ভোটত পৰাজিত হ'ল কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা। পীযুষ হাজৰিকা আৰু গৌৰৱ গগৈৰ শীতল যুঁজত জয়ী হ'ল পীযুষ হাজৰিকা। বিহালীৰ জনতাই নস্বাত কৰিলে গৌৰৱ গগৈক, আৰু সেয়েহে পৰাজয়ৰ দুখ স্বীকাৰ কৰিলে গৌৰৱ গগৈয়ে। বিহালীৰ ফলাফলৰ দায়িত্ব সম্পূৰ্ণভাৱে মই লৈছোঁ। আৰু অলপ সময় আগতে মই আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰা ডাঙৰীয়াৰ লগত কথা পাতিলোঁ আৰু ফোনৰ যোগেদি মই তেওঁক ক'লোঁ যে তেওঁ যি যুদ্ধ তেওঁ যিদৰে আগবাঢ়ি গৈছিল, সেই ক্ষেত্ৰত তেওঁ অলপো তেওঁ মনটো সৰু কৰিব নালাগে, মন বেয়া কৰিব নালাগে। গোটেই বিহালী সমষ্টিৰ দায়িত্ব আমি লৈছোঁ। আৰু ভোটৰ ব্যৱধান কম হোৱাৰ অজুহাত গৌৰৱৰ মুখত। কংগ্ৰেছে এনেধৰণৰ ভোট ইয়াৰ পূৰ্বে পোৱা নাই। ইয়াৰ পূৰ্বতে কংগ্ৰেছে ২২,০০০, ২৩,০০০, ২৪,০০০, ২৫,০০০ ব্যৱধানত পৰাজিত হয়। আৰু ক'ৰবাত যে বিহালীত তেওঁলোকে মাত্ৰ য'ত বিজেপি ভাবিছিল, কিছুমানে চেনেলত কৈছিলে ২০,০০০, ২৫,০০০, ৩০,০০০ ভোটত ওলাই যাব। আজি ক'ৰবাত নে ক'ৰবাত এই যে বিজয় মাৰ্জিন লৈ যে বিজেপি খুব যে সন্তুষ্ট হ'ব লাগে মই নাভাবোঁ। আৰু এই দিনটোলৈকেহে যেন বাট চাই আছিল অসম সন্মিলিত মৰ্চাৰ নেতা অখিল গগৈয়ে। যে কংগ্ৰেছৰ এই অহংকাৰৰ কাৰণে, কংগ্ৰেছৰ এই ভিত্তিহীন যিটো স্থিতি ল'লে তেওঁলোকে, সেই স্থিতিটো লোৱাৰ কাৰণে আজি অসমত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। মই বাৰম্বাৰ কৈ আহিছোঁ যে ভাৰতবৰ্ষৰ য'তে বিজেপিৰ বিৰুদ্ধে বিৰোধী পক্ষই ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলিছে, তাতেই বিৰোধী জিকিছে। আৰু য'তেই কংগ্ৰেছে অকলে বিজেপিৰ বিৰুদ্ধে ইলেকশ্যন খেলিছে, তাতেই সদায় বিজেপি জিকিছে। আজি অসমৰ ক্ষেত্ৰতো সেই একে ৰিজাল্ট আহিছে। গতিকে ইয়াৰ পৰা আমি শিক্ষা এটাই ল'ব লাগিব যে ২০২৬ চনত আমি আকৌ একলগ হ'ব লাগিব। বিজেপিয়ে হৰুৱাবৰ হ'লে আমি আটাইবিলাক ঐক্যবদ্ধ হ'ব লাগিব। আৰু কংগ্ৰেছে তেওঁলোকৰ অহংকাৰ ত্যাগ কৰিব লাগিব। কংগ্ৰেছে MP ইলেকশ্যনত অকণমান ভাল ৰিজাল্ট কৰাৰ পাছত তেওঁলোকে ভাবি লৈছিলে যে তেওঁলোক এতিয়া অপ্ৰতিদ্বন্দ্বী, তেওঁলোকক কোনেও হৰুৱাব নোৱাৰিব, তেওঁলোক জিকিবই, বেলেগক লগত লোৱাৰ কোনো প্ৰয়োজন নাই। সেইবুলি যিটো কংগ্ৰেছে ধাৰণা কৰি ল'ব খুজিছিলে, সেই ধাৰণাটো যে ভুল, আজিৰ ৰিজাল্টে তাকেই প্ৰমাণ কৰিলে। গৌৰৱ গগৈক প্ৰশ্নও সুধিলে অখিল গগৈয়ে। মই গৌৰৱ গগৈক সুধিব খুজিছোঁ যে সঁচাকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াই যি বিৰোধীৰ ঐক্যমঞ্চৰ মিটিং পাতিছে, তাত গৌৰৱ গগৈৰ সঁচাকৈ সমৰ্থন নাই নেকি? নাম্বাৰ 1। মই এই মুহূৰ্তত ভূপেন বৰাক সুধিব খুজিছোঁ, ভূপেন বৰা ডাঙৰীয়াই উত্তৰ দিয়ক আমাক
যে ভূপেন বৰা ডাঙৰীয়া আপোনালোকৰ এজন নেতা কংগ্ৰেছৰ সৰ্বভাৰতীয় পৰ্যায়ৰ লিডাৰ লোকসভাৰ বিৰোধী দলৰ কংগ্ৰেছ দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে লিলিত যি মিটিং পাতি আছোঁ এই মিটিং ব্যৰ্থ হৈছে সেই মিটিং লিলিত আৰু পাতিব নালাগে পাতিব লাগে কোনোবা ধাবাত বিহালীৰ ধাবাত তাৰ মানে কংগ্ৰেছৰ অফিচিয়েল মিটিং এইবিলাক নাছিলে নেকি আমাক এই প্ৰশ্নৰ উত্তৰ ভূপেন বৰাই দিব লাগিব ভূপেন বৰাই যেতিয়ালৈকে এই উত্তৰ নিদিব তেতিয়ালৈকে ভূপেন বৰাৰ লগত কোনো কথা পতা নহ'ব স্বাভাৱিকতেই এতিয়া গৌৰৱ গগৈৰ গ্ৰহণযোগ্যতাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ একেদৰে গৌৰৱ গগৈৰ বাবে মুকলি হৈছে আত্মসমালোচনাৰ বাট অৱশ্যে কংগ্ৰেছত এতিয়া গৌৰৱ ৰাজ চলিবনে নাই অথবা কংগ্ৰেছত লবিকেন্দ্ৰিক বিবাদেই চলি থাকিব নেকি সেয়া সময় সাপেক্ষে হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট NB News